Hello guys, welcome to my channel. আজিৰ ভিডিঅ'টোত কথা পাতিম স্তনমুখত ঘাঁ হলে কি কৰিব লাগে। যিসকল মাতৃয়ে নতুন নতুন স্তনপান কৰোৱা আৰম্ভ কৰে নৱজাত শিশু সিহঁতসকলৰ স্তনমুখত অথবা নিপ্পলত ঘাঁ হয় আৰু সেই ঘাঁটো হোৱাৰ পিছত বহুত অসুবিধা পায় স্তনপান কৰোৱাত। স্তনপান নকৰালে শিশুটিৰ গা বহুত দুৰ্বল হৈ যায়, লগতে মাকৰ যিটো আপোনাৰ ঘাঁ হৈছে সেই ঘাঁটো আৰু বাঢ়ি যায় স্তনপান নকৰালে। স্তনপান কৰিবই লাগিব আৰু সেই ঘাঁ লৈ কিনে স্তনপান কৰোৱাটো খুবেই কঠিন, যাৰ যাৰ হৈছে শুনে গম পায়। গতিকে আজিৰ ভিডিঅ'টোত কথা পাতিম কি কি কৰিব পাৰি সেই স্তনমুখৰ যিবোৰ ঘাঁ আছে সেই ঘাঁটো ভাল কৰিবৰ কাৰণে। প্ৰথম কথা হ'ল আপোনাৰ নিপ কেয়াৰ বুলি এটা অইনমেণ্ট আছে, নিপ কেয়াৰ অইনমেণ্ট। সেই নিপ কেয়াৰ অইনমেণ্টটো আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু দ্বিতীয়তে আৰু এটা কাম কৰিব পাৰে, যেতিয়া স্তনপান কৰাব শিশুক তেতিয়া শেষৰ ফালে যিখিনি গাখীৰ ওলাব সেই গাখীৰখিনি গোটেই ঘাঁহৰ ওপৰেদি, য'ত ঘাঁ হৈছে সেই ঘাঁহখিনিৰ ওপৰেদি স্প্ৰেড কৰি দিলেও ভাল হৈ যায়। কিন্তু নিপ কেয়াৰ অইনমেণ্টটো খুবেই ভাল। নিপ কেয়াৰ অইনমেণ্টটো আপোনাৰ মডিফাইড লেনলিন থাকে। লেনলিনটো আপোনাৰ যিবোৰ শ্বিপ আছে শ্বিপৰ ঊলৰ পৰা বনায় আৰু নেচাৰেল ছাবষ্টেঞ্চ হয়। সেইটো লগোৱাৰ পিছত আপুনি নোধোৱা কৰিও স্তনপান কৰাব পাৰে যদি অসুবিধা হয়। গতিকে আশা কৰোঁ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে। যাৰ যাৰ স্তনমুখত ঘাঁ হয় সিহঁতসকলে নিপ কেয়াৰ অইনমেণ্টটো লগাব পাৰে। লগতে যিখিনি মই কৈ দিলোঁ যে স্তনমুখত যিখিনি ঘাঁ আছে সেই ঘাঁখিনিত স্তনপান কৰোৱাৰ পিছত যিখিনি গাখীৰ ওলাব সেই গাখীৰখিনি দি মোহাৰি দিব লাগিব। চ' এইখিনি কৰিব পাৰে আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, যদি ইনফৰ্মেশ্যনটো ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈকে যিবোৰ ইনফৰ্মেশ্যনেল ভিডিঅ'জ আছে, যিবোৰ মেডিকেল ৰিলেটেড ভিডিঅ'জ আছে মই দি থাকিম, আপোনালোকে গম পাই থাকিব। বেল আইকনটো দবাই দিব, নটিফিকেশ্যনটো অল কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে লগে লগে গম পাই যায়। ধন্যবাদ। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।